স্বপ্নেকুল হৃদয়ত অজান বাটেৰে প্ৰৱেশ কৰি মনৰ দলিচাত দোলা দি যোৱা প্ৰত্যেক মুহূৰ্তই তুমি মোৰ হৈ পৰাৰ সপোন দেখুৱাইছিল। হৰিণী চকুৰ ক্ষীপ্ৰ চাৱনি আৰু ৰঙা ওঠৰ মাজেৰে নিগৰা সেই হাঁহিটিয়ে মোৰ স্থিৰ মনটোক বাৰে বাৰে উৰণীয়া কৰি তুলিছিল। প্ৰতিটো পুৱাই মোৰ হৃদয়ে নেদেখাজনৰ ওচৰত তোমাৰ বাবে প্ৰাৰ্থনা কৰিছিল। প্ৰতিটো শীতৰ আবেলিৰ সেমেকা বতাহত তোমাৰ বাৰ্তা বিচাৰিব ধৰিছিল। আৰু কি জানা, নিশাও তুমি সপোনত অহাৰ আশ্বাসতহে মনটো নিদ্ৰাৰত হৈছিল। লাহে লাহে তোমালৈ দুৰ্বলতা বাঢ়িছিল আৰু মনৰ উকা পৃষ্ঠাবোৰো এটা দুটাকৈ তোমাৰ নামেৰেই পূৰ্ণ হ'ব ধৰিছিল। কিন্তু মইতো জনা নাছিলোঁ এয়া যে মোৰ কল্পনাপ্ৰৱণ হৃদয়ৰ অবাস্তৱ মনোবাঞ্ছা। কাৰণ তুমিচোন আনৰ হৃদয়ৰ টুকুৰা। মনত গুপুতে পোখা মেলা সেই সপোন গছৰ প্ৰতিটো পাতক বিচ্ছেদৰ বতাহজাকে সৰাই পেলালেও পূৰ্ণ হৈ উঠা পৃষ্ঠাবোৰ তুমিহীনতাৰে পুনৰ উকা হ'ব ধৰিলে। এতিয়াও তোমাৰ স্মৃতিয়ে আগৰ দৰে আমনি কৰি তোমাৰ প্ৰতি অভিমান কৰি থাকে। আৰু অভিমান ভাঙিবলৈ কোনো নোহোৱাৰ বাবেই সেয়া দুনয়নৰ পৰা অশ্ৰুৰূপে নিগৰি পৰে। অবুজ হৃদয়খন এতিয়াও তোমাৰ হোৱাৰ অপেক্ষাত। হয়তো তুমি এদিন ঘূৰি আহিবা, শুনি মোৰ হৃদয়ত হৈ থকা মৌনতাৰ প্ৰতিবাদ।